বিভিন্ন চৰাই চিৰিকটি জীৱ জন্তুৰ মাত এইবিলাক তেওঁ ৰাইজক দিছিল। তেতিয়া ৰাইজে মোহিত হৈছিল। এজন ব্যক্তি যিসকলে বহুজন ব্যক্তিৰ লগতে চৰাই চিৰিকটিৰ মাত উলিয়াই জনসাধাৰণক আপ্লুত কৰিছিল। এই অভিনেতা আছিল তো, গতিকে নানান ধৰণৰ এই অভিনয় কৰিছিল। হয়, এজন সু অভিনেতাও আছিল তেওঁ। অসমৰ এজন শিল্পী যি তাহানিতেই অসমৰ পৰা সুদূৰ কলিকতালৈ গৈ এখনৰ পিছত আন এখনকৈ ৩৪খন গ্ৰামোফোন ৰেকৰ্ড বাণীবদ্ধ কৰিছিল আৰু তেখেতে বাণীবদ্ধ কৰি গৈছিলে তেওঁৰ এই গীত মাত কৌতুক অভিনয় নাটক ইত্যাদি আৰু আপ্লুত কৰিছিল সমগ্ৰ অসমৰ জনসাধাৰণক। আজি হ'ল 17 ছেপ্টেম্বৰ আৰু আজি হ'ল বিশ্বকৰ্মা পূজা। আৰু বহুতেই হয়তো নাজানে যে আজি কিন্তু অসমৰ এজন বিশিষ্ট ব্যক্তিৰ মৃত্যুদিন বা স্মৃতি দিৱস। আৰু তেওঁ আন কোনো নহয়, তেওঁ হ'ল কৌতুক শিল্পী প্ৰফেচাৰ ৰাৱণ নাথ। আচলতে প্ৰফেচাৰ ৰাৱণ নাথৰ বিষয়ে অসমৰ হয়তো গৰিষ্ঠ সংখ্যক ব্যক্তি আজি পাহৰি গৈছে। তেওঁ পাহৰণিৰ গৰ্ভত লীন হৈ যোৱা বুলি ক'লে হয়তো ভুল নহয়। আচলতে 1936 চনতেই তেখেতে কলিকতাত গৈ HMV কোম্পানীত তেওঁ খুহুতীয়া গীত মাতৰ গ্ৰামোফোন ৰেকৰ্ডিং কৰিছিলে আৰু তেখেতে জীৱনত প্ৰায় 34খন গ্ৰামোফোন ৰেকৰ্ড বাণীবদ্ধ কৰিছিলে। আৰু এজন মহান কৌতুক শিল্পী আছিলে। তেওঁৰ সতীৰ্থ আছিলে বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা। এনেকৈ তেওঁ ভূপেন হাজৰিকাৰ লগতে তেখেতে বৈঠকী বা এইবিলাকত অংশগ্ৰহণ কৰিছিলে। গতিকে এজন ক্ষণজন বা মহান শিল্পী, তেখেতৰ আজি স্মৃতি দিৱসত আমি তেখেতক সোঁৱৰিছোঁ। আৰু লগতে আমি বৰনগৰ বা এই অঞ্চলৰ বিভিন্ন ব্যক্তি যিসকলে তেখেতৰ সান্নিধ্য কিছু হ'লেও পাইছে, তেখেতসকলৰ লগত কথা পাতিম। তেখেতসকলৰ মুখেৰে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম ৰাৱণ নাথৰ বিষয়ে কিছু কথা। ৰাৱণ নাথ সম্পৰ্কে অকণমান আমাৰ দৰ্শকসকলৰ কাৰণে ক'লে ভাল। ৰাৱণ নাথক আমি মোটামুটি ধৰি লওক 14-15 বছৰ বয়সৰ সময়ৰ পৰাই ৰাৱণ নাথক আমি লাগ পাইছোঁ। তেতিয়া বালাপেটত তেওঁ শংকৰ জন্ম উৎসৱত তেওঁ এটা অনুষ্ঠান কৰিছিল। তেওঁ বিভিন্ন চৰাই চিৰিকটি জীৱ জন্তুৰ মাত এইবিলাক তেওঁ মানে ৰাইজক দিছিল। তেতিয়া ৰাইজে মোহিত হৈছিল। আৰু তেওঁৰ যিটো প্ৰতিভা, এই প্ৰতিভাটো আচলতে আমাৰ বৰনগৰ অঞ্চলবাসীয়ে তেওঁক আমি চিনি নাপালোঁ। তেওঁৰ প্ৰতিভাটো আচলতে আমি ৰখাৰ কাৰণে খুব চেষ্টা কৰিব লাগিছিল। কিন্তু আগৰ যিখিনি মানুহখিনি, আমি তেতিয়া বয়স আমাৰ কম, সেইখিনি সময়তে আমি তেওঁক চিনি পাইছিলোঁ ভাল ধৰণে। তেওঁ যে একজন বিখ্যাত মানুহ আছিল, তেওঁ বজ্ৰ শৰ্মাৰ লগত নাইবা হেৰিৰ লগত বহুতৰ লগতে তেওঁ চা চিনাকি আছিল। তেওঁৰ প্ৰতিভাটো আচলতে আমাৰ বৰনগৰবাসীয়ে আমি তেওঁক চিনিয়েই নাপালোঁ। এজন কৌতুক অভিনেতা বা কেৰিকেচাৰ আৰ্টিষ্ট, সুকবি, নাট্যকাৰ, অভিনেতা প্ৰফেচাৰ ৰাৱণ নাথ। হয়তো তেখেতে যিখিনি সমাদৰ বৰনগৰবাসীৰ পৰা পাব লাগিছিলে, হয়তো ইমানখিনি তেওঁ নাপালে। এই গাঁওখনৰ নামাকৰণটো বহুতেই নাজানে যে ৰাৱণ নাথে এই বালাপেট গাঁৱৰ নামকৰণ কৰিছিল। আজি আমাৰ শংকৰ জন্ম উৎসৱ সমিতিত এখন আমি আলোচনী তৈয়াৰ কৰা হৈছিল। তেতিয়া প্ৰয়াত আমাৰ শম্ভুত আছে, সেইখনতো উল্লেখ আছে যে এই বালাপেট গাঁৱৰ ইতিবৃত্তিটো আচলতে তেওঁ নামাকৰণ ৰাৱণ নাথৰ দ্বাৰাই হৈছিল। তাতেও সেই আলোচনীখনতো আমাৰ লিপিবদ্ধ কৰি থৈছে প্ৰয়াত আমাৰ শম্ভু দাসে। এনেকি ঐতিহ্যমণ্ডিত বৰনগৰৰ বিখ্যাত বালাপেট গাঁৱৰো নামাকৰণ কৰিছিলে প্ৰফেচাৰ ৰাৱণ নাথে। আমাৰ লগত আছে পাতিলাদহা অঞ্চলৰ এজন জ্যেষ্ঠ চিকিৎসক, সকলোৱে চিনি পায় হৃদয় ৰঞ্জন চৰকাৰ। তেখেতক আচলতে পদ ডাক্তৰ বুলিও জানে। তেখেতৰ সান্নিধ্য লাভ কৰিছিলে প্ৰফেচাৰ ৰাৱণ নাথৰ লগতে বিষ্ণুপ্ৰসাদ ৰাভাৰ। ৰাজস্থান তেতিয়াতো আমি সৰু হৈ আছোঁতো, বিষ্ণুপ্ৰসাদ ৰাভা তেওঁ আহিছিল ইয়াতে। আৰু আমি মাজে মাজে দলাপাৰা যদি গৈছিলোঁ, তেতিয়া তেওঁৰ লগত কথা বাৰ্তা পাতিছিলোঁ। তেওঁতো এই অভিনেতা আছিল তো, গতিকে নানান ধৰণৰ এই অভিনয় কৰিছিল। আৰু এই বৰপেটীয়া ভাষা সম্পৰ্কে তেওঁ ক্ৰিটিচাইজো কৰিছিল বহুত কিছু। গতিকে তেওঁ যিটো কৰিছিল সমাজৰ কাৰণে কাম কৰিছিল। বিষ্ণুৰাভা যেনেকৈ ওতঃপ্ৰোতভাৱে জড়িত আছিল সমাজৰ কাৰণে, আমি তাক সেই ধৰণৰ যদিও দেখিছোঁ, কিন্তু অভিনেতা হিচাপে তাক আমি দেখা পাইছিলোঁ। এই যে মুঠ কথা। তাৰপিছত আমাৰ এই যাদৱ বাবু,
দাদু বাবুতাৰে তেওঁৰ ডাঙৰ ছোৱালীক বিয়া কৰালে ৰাৱণ বাবুত নাটৰ ছোৱালীয়ে। গতিকে তেওঁ ভাল মানুহেই আছিল, কোনো সমাজকৰ্মী আছিল। বিষ্ণুদেৱতো মৰিয়াতে আহিছিলতো, প্ৰায় একমাহ ধৰি আছিল। কিন্তু তেওঁ আহিছিল ইয়াতে, তাৰ লগতে একবাৰ। এইজন প্ৰবীণ বামপন্থী নেতা হৃদয় ৰঞ্জন চৰকাৰৰ ঘৰতেই প্ৰায় এমাহ ধৰি আছিলে কমৰেড বিষ্ণুপ্ৰসাদ ৰাভা, আৰু লগতে আহিছিলে প্ৰফেচাৰ ৰাৱণ নাথো, আৰু সকলোকে আপ্লুত কৰিছিলে নিজৰ গীত মাত অভিনয়েৰে। আমাৰ বৰ্ণগড় অঞ্চলৰ বিখ্যাত মানুহৰ ভিতৰত এগৰাকী আছিল প্ৰফেচাৰ ৰাৱণ নাথ। আৰু প্ৰফেচাৰ ৰাৱণ নাথ আক্ষৰিক জ্ঞানেদি সিমান উচ্চশিক্ষিত নহ'লেও তেওঁ বিখ্যাত প্ৰফেচাৰ উপাধি লাভ কৰিবলৈ সক্ষম হৈছে। কেলকাতাৰ হিজ মাষ্টাৰ ভইচ তৰফৰ পৰা তেওঁক প্ৰফেচাৰ উপাধি দিছে। এইকাৰণেই যে ভিন্ন ৰেকৰ্ডিং কৰি পেলাই তেওঁ খুহুতীয়াই হওক বা অন্য নাটকেই হওক, তেওঁ এগৰাকী ব্যক্তিয়ে 15-16জনৰ ভাও লৈ পেলাই সেই মাত উলিয়াই পেলাই তেওঁ ভাও কৰিছিল, সেইকাৰণে প্ৰশংসা বুটলিছিল। অকল বৰ্ণগড়ৰ সম্পদ নহয় প্ৰফেচাৰ ৰাৱণ নাথৰ, গোটেই অসমৰ সম্পদ। যিগৰাকী সাংস্কৃতিক ব্যক্তিয়ে ডক্টৰ ভূপেন হাজৰিকা বা ব্ৰজনাথ শৰ্মা এনেকৈ আদি কৰি তেওঁৰ সংগীসকললৈকে এই সাংস্কৃতিক কৰ্মৰাজি আগুৱাই লৈ গৈছে, অসমক এই ক্ষেত্ৰত জাগ্ৰত কৰিছিল আৰু নৱপ্ৰজন্মক উদাহৰণ দেখাইছিল। এইজনা হৈছে প্ৰফেচাৰ ৰাৱণ নাথ। আৰু প্ৰফেচাৰ ৰাৱণ নাথৰ আজি মৃত্যুবাৰ্ষিকী। তেওঁৰ কৰ্মৰাজিয়ে, তেওঁ সাংস্কৃতিক কৰ্মৰাজিয়ে আমাৰ বৰ্ণগড় তথা অসমক উজ্বলাই ৰাখিছে। এয়া প্ৰফেচাৰ ৰাৱণ নাথ। তেখেতে লিখিছিল যেনে হু আৰ ইউ বুলি মই প্ৰথমতে বুজি পোৱা নাছিলোঁ, মই সৰু আছিলোঁ। হু আৰ ইউ, য়েছ আই এম। যেনে হু বুলি কোনে কৈছে? যে কুকুৰটোৱে কৈছে যে হু আৰ ইউ, য়েছ আই এম। আৰু কৈছিল তেখেতে যে বৰ্তমান যিটো আমাৰ সমস্যা, সেই সমস্যাটো হ'ল, মূল সমস্যাটো হ'ল কি, জাতিগত যিটো পাৰ্থক্য, আমাৰ যিটো বিভেদ, 50 চনতেই প্ৰফেচাৰ ৰাৱণ নাথে চিন্তা কৰিছিল। আৰু তেওঁ লিখিছিল গু কেট কুট জাতিভেদ নট গুড। গু কেট যেনেকৈ ভেকুলীয়ে মাতিব লাগে, গু কেট কুট, জাতিভেদ নট গুড। এই গু কেট কুটৰ জৰিয়তে প্ৰফেচাৰ ৰাৱণ নাথে জাতিভেদটো তেওঁ স্বীকাৰ কৰি লোৱা নাছিল। তেখেতে ভেজালে ভগৱান আৰু ভাৰী মুস্কিল এই দুখন ৰেকৰ্ডৰ জৰিয়তে সমগ্ৰ বিশ্ববাসীক জনাইছিল যে গু কেট কুট জাতিভেদ নট গুড। কথা ভেজাল প্ৰভু, ভেজাল ভগৱান, ইবাৰ তাৰি অমুকে সৰ্বশক্তিমান। ঘিজ ভেজাল ভেজিটেবুল, গাখীৰত ভেজাল পানী, ভেজালৰ ৰজা হোৱাই টৱেল আৰু কথা কি। শ্ৰদ্ধাৰ প্ৰয়াত প্ৰফেচাৰ ৰাৱণ নাথক মই দাদা হিচাপে সম্বোধন কৰিছিলোঁ। তেওঁ এজন কৌতুক শিল্পী আছিল। তেওঁ একেধাৰে খেতিয়ক, তেওঁ হেমপথিক ডাক্তৰ, তেওঁ মানে বাগিচা শিল্পী। তাৰপিছত তেওঁক আমি মঞ্চত তেওঁ কৌতুক অভিনয় দেখিছিলোঁ। আৰু তাতেই এদিন আমাৰ গাঁৱত, আমাৰ ঘৰতো আহিছিল। আৰু তেওঁৰ এজনী জীয়াশাহু আছিল। জীয়াশাহু আৰু তেওঁৰ গিৰিয়েকে কাজিয়া লাগি আছিল। তেওঁৰ উপস্থিত হোৱাত তেওঁ পোন পাইনামূৰাৰ বেল পানী উঠি গ'ল। লগে লগে তেওঁলোকৰ কাজিয়া বন্ধ হৈছিল আৰু আহি আমাৰ ঘৰত সেই কথাটো কৈছিল। তেওঁ সমগ্ৰ ভাৰতবৰ্ষতে বা অসমতে তেওঁ কৌতুক শিল্পী হিচাপে তেওঁৰ এটা নাম আছিল। আৰু তেওঁ কলিকতাত গৈ এই 35খন মানে ৰেকৰ্ড কৰিছিল গীত মাতৰ। আনকি ভূপেন হাজৰিকা, বিষ্ণু ৰাভা তেওঁলোকৰ লগতো তেওঁৰ সম্বন্ধ আছিল। তেওঁৰ যিটো আজি মৃত্যু তিথিত এই
তেওঁৰ যিখিনি গীত মাত এইখিনি সংৰক্ষণ হ'ব লাগে আৰু চৰকাৰেও এইখিনি মনোযোগ দিব লাগে। ঐতিহ্যমণ্ডিত বৰ্ণগড়ত জন্ম লাভ কৰি সৌ তাহানিতেই সুদূৰ কলিকতালৈ গৈ HMV কোম্পানী, ব্ৰিটিছ কলম্বিয়া কোম্পানীত 34খনৰ অধিক খুহুতীয়া গীত মাতৰ ৰেকৰ্ড কৰিছিলে প্ৰফেচাৰ ৰাৱণ নাথে, যাৰ ভিতৰত উল্লেখযোগ্য আছিলে ভেজাল ভগৱান, ভাৰী মুস্কিল, 42ৰ বৰ্ণগড়, বুঢ়াপুৰীৰ জমা খৰচ আৰু অলেখ অসংখ্য গীত মাত নাটকৰ ৰচয়িতা, এইজন ক্ষণজন্মা মহান কৌতুক শিল্পী তথা কেৰিকেচাৰ আৰ্টিষ্ট প্ৰফেচাৰ ৰাৱণ নাথৰ আজি পুণ্যতিথিত তেখেতলৈ আমাৰ নিউজ টাইম 3ৰ ফালৰ পৰা যাচিলোঁ অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি।